দেখি বিদেশী পৰ্যটকক আদৰিবৰ বাবে সাজু হৈছে অৰুণাচল প্ৰদেশৰ নামবং। পূৰ্ণগতিত চলিছে পাংচাও পাছ ইণ্টাৰনেশ্যনেল ফেষ্টিভেলৰ প্ৰস্তুতি। 20, 21 আৰু 22 জানুৱাৰীত পাংচাও পাছত দেখা পোৱা যাব বাৰ্মা আৰু ভাৰতীয় সংস্কৃতিৰ সমাহাৰ। 20ৰ পৰা 22 জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া পাংচাও পাছ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱৰ বাবে সম্প্ৰতি প্ৰস্তুতি তুংগত চলিছে। অৰুণাচল প্ৰদেশ চৰকাৰৰ সহযোগত আৰু ভাৰতৰ লোক কৃষ্টি নীতিৰ অধীনত 2007 চনত আৰম্ভ কৰা এই উৎসৱৰ উদ্দেশ্য আছিল ঐতিহাসিক ষ্টিলৱেল ৰোডক পুনৰুজ্জীৱিত কৰা আৰু অসম আৰু উত্তৰ পূবক গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ হিচাপে স্থান দিয়া। উল্লেখ্য যে ম্যানমাৰত বিদ্ৰোহ আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে ভাৰত ম্যানমাৰ সীমান্তৰ ওচৰৰ নামবঙত আয়োজিত এই উৎসৱ সাময়িকভাৱে 2018 চনৰ পৰা স্থগিত আছিল যদিও এই বৰ্ষ পুনৰ অনুষ্ঠিত হ'ব। এয়া প্ৰস্তুতিৰ দৃশ্য। পূৰ্ণগতিত চলিছে পাংচাও পাছ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱৰ প্ৰস্তুতি, য'ত ম্যানমাৰৰ পৰা অহা সাংস্কৃতিক দলে প্ৰদৰ্শন কৰিব নিজ নিজ কলাকৃষ্টি। উল্লেখ্য যে ঐতিহাসিক ষ্টিলৱেল ৰোডৰ সমীপত থকা এই পাংচাও পাছ কৌশলগত দিশত অতি স্পৰ্শকাতৰ। অৱশ্যে বিভিন্ন প্ৰত্যাহ্বানৰ পাছতো অৰুণাচল প্ৰদেশ চৰকাৰে এইবাৰ পুনৰ অনুষ্ঠিত কৰিছে পাংচাও পাছ ইণ্টাৰনেশ্যনেল ফেষ্টিভেল। নামবঙৰ লগতে চাংলাং জিলাৰ 50খনতকৈও অধিক গাঁৱৰ স্থানীয় সম্প্ৰদায়ে প্ৰস্তুতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। এই উৎসৱে ভাৰত আৰু ম্যানমাৰৰ মাজত সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰিব পাৰি। উল্লেখ্য যে ষ্টিলৱেল ৰোড পুনৰ কাৰ্যকৰী হোৱাৰ পিছত এই কৌশলগত পথটোৱে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাকে ধৰি উজনি অসমৰ জিলাসমূহত বাণিজ্যিক আৰু সংযোগ বৃদ্ধি কৰিব। স্মৰ্তব্য যে 2022 চনৰ 9 আগষ্টত পাংচাও পাছত ভাৰতীয় সেনাৰ সৈতে আলফা স্বাধীন আৰু NACN-KYৰ মাজত এক ভয়ংকৰ সংঘৰ্ষ হয়। কেইবা ঘণ্টা জুৰি হোৱা সংঘৰ্ষত ভাৰতীয় সেনাই যোগ্য প্ৰত্যুত্তৰ দি বিদ্ৰোহী দলটোক পিছুৱাই যাবলৈ বাধ্য কৰে। এই ঘটনাৰ সাক্ষ্য এতিয়াও সজীৱ হৈ আছে এই স্থানত। কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ এই স্থানতে এতিয়া অনুষ্ঠিত হ'ব পাংচাও পাছ ইণ্টাৰনেশ্যনেল ফেষ্টিভেল 2025। সুবিধা লাভ কৰিব পাছপোৰ্ট ভিছা অবিহনে ম্যানমাৰত প্ৰৱেশ কৰাৰ। নিউজ ডেস্ক ৰিপৰ্ট, আপডেট নাও। দিগন্তত আৰোহণ। 1889 চনত ডিগবৈত খাৰুৱা তেলৰ সফল বাণিজ্যিক আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ নাহৰকটীয়াত স্বাধীন ভাৰতৰ প্ৰথমটো তৈলক্ষেত্ৰ স্থাপনৰ পৰা বৰ্তমানলৈকে 3টা শতাব্দী ধৰি উত্তৰাধিকাৰ সাব্যস্ত কৰা তথা উত্তৰ পূব ভাৰতত অন্বেষণৰ গতি বৃদ্ধি কৰাৰ উদ্দেশ্যৰ সৈতে অইল ইণ্ডিয়া লিমিটেডৰ জন্ম হয় 1959 চনৰ 18 ফেব্ৰুৱাৰীত। কিছুসংখ্যক পাৰদৰ্শী তেল আৰু গেছ অন্বেষণকাৰীৰ দৃঢ় সংকল্প আৰু এক অংগীকাৰবদ্ধ কৰ্মশক্তিয়ে অইলক ইয়াৰ অখিল ভাৰতীয় উপস্থিতি বিস্তাৰ কৰাত সক্ষম কৰি তোলে আৰু বিভিন্ন বিদেশী ৰাষ্ট্ৰ যেনে বাংলাদেশ, গেবন, লিবিয়া, মোজাম্বিক, নাইজেৰিয়া, ৰাছিয়া আৰু ভেনিজুৱেলা আদিত নিজ পদচিহ্নৰে পৰিসৰ বিস্তাৰ কৰে। আজি মহাৰত্ন ৰাজহুৱা খণ্ডৰ এক প্ৰতিষ্ঠান হিচাপে অইল ইণ্ডিয়া লিমিটেড নিজ অংশীদাৰসকলৰ লগতে সমাজ আৰু বিশ্বৰ বাবে এক ইতিবাচক পৰিৱৰ্তন তথা দীৰ্ঘম্যাদী মূল্যক উৎসাহিত কৰাৰ উদ্দেশ্যে পাৰিপাৰ্শ্বিক, সামাজিক আৰু পৰিচালনাৰ নীতিসমূহৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি উৎকৃষ্ট কৰ্মদক্ষতাৰ জৰিয়তে ভাৰতৰ বহনক্ষম শক্তি সুৰক্ষাৰ প্ৰতি দায়বদ্ধ এক অগ্ৰণী আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত সংহত শক্তি কোম্পানী হোৱাৰ সপোনক বাস্তৱ ৰূপ দিয়াত সম্পূৰ্ণৰূপে অংগীকাৰবদ্ধ।